বিকাশ কৰে। আজি যিমান কেইজন খেলুৱৈ আছে তেওঁলোকে হয়তো খেলৰ বিষয়ে খেলৰ বাহিৰে অন্য কথা চিন্তা নকৰে। আৰু আজি ভাৰতবৰ্ষতে হওক বা অসমতে হওক যিসকল খেলুৱৈ ওলাইছে এই খেলুৱৈসকল সঞ্জীৱ দাসে এটা ভাল কথা কৈছে যে গাঁৱৰ পৰাহে যায় সত্য। আজি লভলীনালৈকে চাওক বা অন্য খেলুৱৈসকলক চাওক, সেইখিনি সদায় গাঁৱৰ পৰিৱেশৰ পৰা আহে, যথেষ্ট কষ্ট কৰি আহে, কাৰণ ইমানখিনি সুবিধা নাপায়, কিন্তু মনোবল এইফালে সাধাৰণ সম্পাদক প্ৰদীপ বৰা ডাঙৰীয়া, সম্পাদক বৰা ডাঙৰীয়া, ব্লক সভাপতি ভৱেন গগৈ ডাঙৰীয়া, ইয়াত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল আৰু সাংবাদিক বন্ধুসকল, মই সকলোলৈকে মই শ্ৰদ্ধাৰ নিবেদন জনাইছোঁ। মই সঁচাকৈয়ে আনন্দিত। সঞ্জীৱ বৰাই কৈ থাকে যে মোৰ এখন এনেকুৱা একাডেমি আছে আৰু মোৰ আণ্ডাৰত প্ৰায় কিমানখন বুলি কৈছে একাডেমি আছে। আজি 11খন একাডেমি, যিসকল ইনষ্ট্ৰাক্টৰ মাৰ্চেল, এই সকলোলৈকে মোৰ ফালৰ পৰা মই শুভেচ্ছা জনাইছোঁ। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে খেলুৱৈ সৰু অঞ্চললৈ কেৰাটী কম্পিটিশ্যনত যোগদান কৰি এটা ভাল দল হিচাপে জয়যুক্ত হৈ আহিছে। আমি ধন্যবাদ জনাইছোঁ। ইয়াৰ জৰিয়তে আমাৰ খেলুৱৈসকলক আমাৰ 11জনে মেডেল পাবলৈ সক্ষম হৈছে। তাৰ বাবে সঞ্জীৱ বৰাৰ লগতে খেলুৱৈসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব আৰু অভিভাৱকসকলকো আমি ধন্যবাদ জ্ঞাপন কৰোঁ। এনে সফলতা অৰ্জন কৰাটো সম্ভৱ নহয়। আমি আশা কৰিম ভৱিষ্যতে সঞ্জীৱ বৰাৰ এই অসমীয়া ষ্টাইল একাডেমি আৰু অধিক দূৰ প্ৰসাৰী হওক। এই অসমীয়া ষ্টাইল একাডেমিৰ পৰা বিশ্বজয় কৰি হয়, গতিকে নাচনীপাৰো আছিলে, প্ৰমোদ ভূঞাৰ পুত্ৰ আছিলে আমাৰ নাচনীপাৰ। অভিজিত বুঢ়া আহি আছে, এতিয়া পোৱাই নাই, পাই পেলাই এইফালে চাই দিয়া। মেডেলটা পিন্ধাই দিওঁ, গোল্ড মেডেলটা পিন্ধাই দিওঁ, পিন্ধাই দিওঁ। ভাল জিকিছে, দুজন ভাল লাগিছে। এইফালে চাই দিয়া, চাই দিওঁ। লগত মেডেলটো পিন্ধাই দিওঁ, ফটোকপি লাগে। এটা মেডেল
মেডেলখিনি হ'বলৈ অনুৰোধ জনালোঁ। চাইড এইফালে মেডেলটো পিন্ধাই দিয়ক। অভিজিত বৰা ভালকৈ উলিয়াব। আৱাজ দে তাক নহ'ব কাৰণ আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীখিনিও উপস্থিত হৈছে আৰু নতুনকৈ আলহীও ইয়াত দেখা পাইছোঁ কাৰণ এখন মিটিঙৰ পৰাই আহিছে দাদাহঁতক মই যদিও চিনি নাপাওঁ আৰু গতিকে ভাল লাগিছে আজি আৰু সত্যজিৎ হাজৰিকা আমাৰ যদিও অভিভাৱক কিন্তু তেখেত এজন মিডিয়াৰ মানুহ তেখেতে সমৰকলাৰ লগত জড়িত মানুহ তেখেতে কম্ফু কৰিছিলে মই যেনে কাৰাটে কৰিছিলোঁ তেওঁৰ ল'ৰা আজি আমাৰ ইয়াত আমাৰ একাডেমীত আছে তেওঁৰ ল'ৰাই গ'ল্ড মেডেল পাইছে বাকী সকলোৱে হৈ মই আজি তেখেতক এটাই ধন্যবাদ জনাম যে তেখেত নিজেই পাঞ্জাৱলৈ মোৰ লগত গৈছে যথেষ্ট কষ্ট কৰিছে মোকো আমনি দিয়া নাই এতিয়া আমি আহিছোঁ চিনাকি পৰ্বলৈ আমি খঙীয়া অৱস্থাৰ মাৰ্চেল আৰ্ট একাডেমীৰ তৰফৰ পৰা আমি যি বিশিষ্ট অতিথি ইয়াত আমি নিমন্ত্ৰণ জনাইছোঁ তেখেতসকলক আমাৰ খঙীয়া অৱস্থাৰ মাৰ্চেল আৰ্ট একাডেমীৰ সন্মানীয় ছাত্ৰ ববি আলি স্নেহ কৰি দিছোঁ মই ব্লেক বেল্ট থাৰ্ড ডান বালিজানত তেওঁৰ একাডেমী বালিজানত তেওঁ স্বত্বাধিকাৰ হৈ আছে তেওঁ ছেকেণ্ড ডান ব্লেক বেল্ট ৰাজীৱ মুণ্ডা যোৰহাট বাঁহবাৰী তেওঁ ফাৰ্ষ্ট ডান ব্লেক বেল্ট আৰু তেওঁ এখন গোলাম মানুষের কিন্তু আচলতে সেইটো আজিকালি হৈ লাভ নাই মই মিউজিকতো আছোঁ আজিকালি এনেকুৱা হৈছে যে পঢ়া শুনাটোৰ লগতে তোমালোকে যিকোনো যি খেলে নেখেলা কিন্তু ভালকৈ খেলিবা এটাই আজি কাৰাটেই হওক যি খেলে হওক মাৰ্চেল আৰ্টেই হওক বা গানেই গোৱা যদি বিভিন্ন ক্ষেত্ৰত কিন্তু সেইটোত মাষ্টাৰ হ'ব লাগিব তেতিয়া কিন্তু ভৱিষ্যত আছে লাভলীনা হওক বা বেলেগ কোনোবা হওক আমাৰ কি হিমা দাস আদি কৰি চাকৰি ক্ষেত্ৰত বা সংস্থাপনৰ ক্ষেত্ৰত কিন্তু বহুত সুবিধা পোৱা যায় চৰকাৰৰ পৰা তো তোমালোকে যদি ৰাষ্ট্ৰীয় আহি দেখিলো আমাক আদৰিলে শইকীয়া দেৱে বৰা দেৱে আমাক যি আশীৰ্বাদ দিলে ভৱেন্দাকো ধন্যবাদত প্ৰকাশ কৰিলো আমি জিকিম আমি খঙীয়া অইল ষ্টাইল মাৰ্চেল আৰ্ট একাডেমী ধন্যবাদ সহযোগিতা আগবাঢ়িছিলোঁ আৰু ভালো লাগিছিলে আৰু এই অনুষ্ঠানটো কৰিছিলোঁ আৰু যথেষ্টখিনি মোক উৎসাহ দিছিলে ভালো লাগিছিলে সঞ্জীৱো গৈ ওলালে আৰু ভালো লাগিলে সঞ্জীৱো উৎসাহ দিছিলে যে বস্তুটো কেতিয়াও আগবাঢ়ি নাযায় আৰু কেতিয়াও প্ৰচাৰ নহয় সেইকাৰণে আমি সাংবাদিকসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ যুক্তিতা সত্যতা আৰু বিজ্ঞান বোৰ্ডলৈ যথেষ্টখিনি মোক সহায় সহযোগিতা আগবঢ়াইছে লগতে মোৰ বন্ধু তামুলীও আছে আৰু মানে তেনেকৈ
পাঞ্জাৱ কপৰতলত যিখন চেম্পিয়নশ্বিপ হৈছিলে তাত আমাৰ 11জন খঙিয়া অলষ্টাৰ মাৰ্চেল একাডেমীৰ পৰা ছাত্ৰই অংশগ্ৰহণ কৰিছিলে। তাত আমাৰ 10টা গ'ল্ড মেডেল, এটা চিলভাৰ আৰু এটা ব্ৰঞ্জৰ মেডেল। গতিকে ভাল লাগিলে তাত, কাৰণ মোৰ ছাত্ৰই বহুত সুন্দৰ খেল প্ৰদৰ্শন কৰিছে আৰু সুন্দৰ খেল প্ৰদৰ্শন কৰি দেৰগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে। আজি যে সম্বৰ্ধনা অনুষ্ঠানটো মই খঙিয়া অলষ্টাৰ মাৰ্চেল একাডেমী প্ৰতি বছৰে পাতি আহিছোঁ আৰু সেয়েহে যদি এইবাৰ মই নাপাতোঁ তেতিয়া ছাত্ৰখিনিতো মোক বেয়া পাব। সেইকাৰণে মই ভাবিলোঁ যে বিশিষ্ট অতিথি কেইজনমান নিমন্ত্ৰণ দি, সংবাদ মাধ্যমৰ বন্ধুকেইজনকো নিমন্ত্ৰণ দি সম্বৰ্ধনা অনুষ্ঠানটো পাতি পেলাই যাতে ছাত্ৰক উৎসাহিত কৰাৰ এটা মোৰ সপোন। গ'ল্ড মেডেল প্ৰত্যেকটো ইভেণ্টতে পাইছে আৰু এটা ইভেণ্টত মোৰ চিলভাৰ মেডেল পাইছে আৰু হেৰিয়া কমিটি শাখাত গ'ল্ড মেডেল আৰু কাটাত ব্ৰঞ্জৰ মেডেল। আপোনাৰ একাডেমি এতিয়া এই ক্ষেত্ৰত কি ক'ব, আপুনি কেইটা শাখা আছে? মোৰ 32 বছৰ হ'ল। 93 চনৰ পৰা মই কাৰাটে ইয়াত স্থাপন কৰিছোঁ। 95 চনত মই ক্লাব আৰম্ভ কৰিছোঁ। তেতিয়াৰ পৰা মই এতিয়ালৈকে 32 বছৰে হ'ল আৰু এতিয়া মোৰ বৰ্তমান খঙিয়া অলষ্টাৰ মাৰ্চেল একাডেমী নামেৰে নামাকৰণ। প্ৰত্যেকটো শাখাই 11টা একাডেমি হ'ল। মই যদি ৰাষ্ট্ৰীয় পৰ্যায়তো যদি খেল পাতোঁ, আপোনালোকক আজিয়ে কৈছোঁ, মই চেনেলৰ জৰিয়তে কৈছোঁ, মই খেল কিন্তু ইয়াতে পাতিম। কেনেকৈ মোৰ সেই ভিতৰৰ জেগাখন উন্নত কৰিব পাৰোঁ, মোৰ সেয়েহে সপোন। মই টাউন বুলি যিটো কয়, দেৰগাঁও অঞ্চল নগৰ এতিয়া জিলা ঘোষণা হ'ল, তাত যদি খেল পাতে প্ৰত্যেকে গম পায় যে ওপৰ জিলাত কাম হয়, কিন্তু গাঁও অঞ্চলতো কোনেও নাজানে কোন কি হৈ আছে। আমি বোকাত থকা মানুহ, বোকাৰ মানুহখিনি কেনেকৈ ভাল হ'ব লাগিব। গতিকে আমি ভাল কৰিবৰ কাৰণে প্ৰচেষ্টা এইটোৱে যে টাউনৰ মানুহখিনি দেখক যে এই অঞ্চলবিলাক ভাল হ'লেহে টাউনো ভাল হ'ব।